রকিবুল হোসেন ইউডিএফের নাম্বার 1 দালালি বন্ধ করো। রকিবুল হোসেন ইউডিএফের মেন দালালি বন্ধ করো। বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ ঘোষণাৰ পাছতেই ঠায়ে ঠায়ে কংগ্ৰেছ কৰ্মীৰ মাজত ক্ষোভৰ জুই। দলীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলৰ। দলীয় নেতৃত্বই সাধাৰণ কংগ্ৰেছ কৰ্মীসকলৰ কথাত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। এই দৃশ্য ধুবুৰীৰ। বেবী বেগমে টিকট লাভ কৰাৰ পাছতেই ধুবুৰীত কংগ্ৰেছ কৰ্মীসকলৰ প্ৰতিবাদ। এটা সময়ত সেই প্ৰতিবাদে ল'লে ভয়ংকৰ ৰূপ। বেবী বেগমক দলীয় টিকট প্ৰদান কৰাক লৈ কংগ্ৰেছ কৰ্মীৰ মাজত ক্ষোভৰ জুই। জুই জ্বলাই সাংসদ ৰকিবুল হুছেইনৰ বেনাৰ পোষ্টাৰ ফালি তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ কৰ্মীসকলৰ। ৰকিবুল হুছেইনক AIDFৰ দালাল আখ্যা। রকিবুল হোসেন ইউডিএফের নাম্বার 1 দালালি বন্ধ করো। রকিবুল হোসেন ইউডিএফের মেন দালালি বন্ধ করো। বেবী বেগম আমি মারি ললা। বেবী বেগম আমি মারি। এই ঘটনাত নাম সাঙুৰ খাইছে দেৱব্ৰত শইকীয়াৰো। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ফোন কল ভাইৰেল। ধুবুৰীত বেবী বেগমক প্ৰাৰ্থিত্ব প্ৰদানক লৈ ক্ষোভিত কংগ্ৰেছ কৰ্মীক উচতনি দিয়াৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে। পইচা লৈ বিক্ৰী হৈ জিলা পৰিষদখন বিক্ৰী কৰিলে যদি আপুনি তাকে টিকিট দিয়ে কেনেকৈ কংগ্ৰেছ থাকিব? এটা কথা শুনিব লাগিব, আমি কংগ্ৰেছী ৱাৰ্কাৰ ছাৰ। হ'ব আপোনাৰ কংগ্ৰেছী ৱাৰ্কাৰ আমাৰ কথা শুনিব লাগিব। আপুনি বেলেগক কাট দিয়ে দিয়ক না। সাসপেন্ড কৰক না, কিয় নাই কৰা? সাসপেন্ড আমি বহুত লেটাৰ, আপুনি লেটাৰ দিছো, আমি গৌৰৱ গগৈ ছাৰক লেটাৰ দিছো, ৰকিবুল হোসেন ছাৰক লেটাৰ দিছো। এইটো তেওঁলোকে কিয় গ্ৰহণ কৰা নাই সেইটো তেওঁলোকক সোধক, তেওঁলোকে কিয় গ্ৰহণ কৰা নাই? প্ৰুফ থকা সত্ত্বেও আপোনালোকে যদি সাসপেন্ড নকৰে আমি হৈ গ'ল আপোনালোকে জ্বলাই দিয়ক হ'ব। আমি ৰিকুৱেষ্ট কৰিছো তাক টিকিটটো নিদিব ছাৰ। নালাগে, নকৰিব। মই ফোন ধৰো কাৰণে চবে মোক ক'ব ফোন ধৰো কাৰণে নহয়, আপোনাক মই আমি ৰিকুৱেষ্ট কৰিছো। রকিবুল হোসেন ইউডিএফের নাম্বার 1 দালালি বন্ধ করো। ইফালে বৃহস্পতিবাৰে নিশা দলগাঁৱৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছ কৰ্মীয়ে ভাঙি লণ্ডভণ্ড কৰিলে ৰাজীৱ ভৱন। দলগাঁও সমষ্টিটো ৰাইজৰ দলক এৰি দিয়াৰ পাছতে এই উত্তেজনা। দলীয় হাইকমাণ্ডে আমাক লৈ যিটো খেলা খেলি আছে এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আমাৰ অন্তৰাত্মাৰ কথা তেওঁলোকে বুজিবলৈ নোৱাৰিলে আৰু তেওঁলোকে নোৱাৰিব। সেইবাবে আজি দলগাঁও সমষ্টিত কংগ্ৰেছ কৰ্মীয়ে যিটো কৰিছে সেইটোত আমিও দুখজনক, আমিও মনত দুখ পাইছোঁ। ইমান বছৰ কংগ্ৰেছ কৰাৰ পিছত, দলীয় ভেটি ইমান শক্তিশালী কৰাৰ পিছত যেতিয়া আমাৰ এনেদৰে হাইকমাণ্ডে আমাক উপেক্ষিত কৰে, এনেদৰে আমাক গুৰুত্বহীন কৰিব বিচাৰে, তেতিয়াই কিন্তু আমাৰ কৰ্মীসকলৰ মাজত ক্ষোভৰ জুইটো জ্বলাটো স্বাভাৱিক। আমি দিনদারি কষ্ট করে 29টা জিবির ভিতৰত 26টা কাউন্সিলর জিকিছিলো, 4টা জেডপিসির ভিতৰত 3টা আমি জেডপিসি জিকিছিলো। আমার ইয়াত বহুত স্ট্রং আছে। যেতিয়া কংগ্রেসমুখী আছিলে MP ইলেকশনত 2,20,000 ভোট আমি পাইছিলো। তাৰপিছত এই দলৰ কাছত ৰাইজৰ দলে পইচা লৈ কেনে, গৌৰৱ গগৈ পইচা লৈ কেনে এই দলৰ কাছত বিক্ৰী কৰি দিছে। এইদৰে নিৰ্বাচনৰ আগে আগে কংগ্ৰেছত দেখা গৈছে বিদ্ৰোহ। দলীয় নেতৃত্বৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে তৃণমূল কৰ্মীসকল। ৰকিবুল হুছেইনৰ মতেই গৌৰৱ গগৈয়ে কাম কৰি থকাৰ অভিযোগ কংগ্ৰেছ কৰ্মীসকলৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।